কংগ্ৰেছ বা INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আদৰ্শ পৃথক। কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী, আমি জাতীয়তাবাদী, আমি আঞ্চলিকতাবাদী, আমি ফেডাৰেলিজিমত বিশ্বাসী। তেওঁলোকৰ চিন্তা সামন্তীয়, আমাৰ প্ৰগতিশীল, সমাজবাদী আৰু ছ'চিয়েলিষ্ট। কেৱল আৰু কেৱল ফেচিষ্ট সাম্প্ৰদায়িক শক্তি BJP RSSক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি তেওঁলোকৰ সৈতে যুক্ত ফ্ৰণ্ট গঠন কৰিছিলোঁ। আমাৰ বাবে যুক্ত ফ্ৰণ্ট গঠনৰ নিয়ম হ'ল যুক্ত ফ্ৰণ্টত সদায় প্ৰগতিশীল শক্তিৰ হাতত নেতৃত্ব থাকিব লাগে, তেতিয়াহে জনগণৰ উপকাৰ হয়। কিন্তু কংগ্ৰেছৰ সৈতে আমাৰ যুক্ত ফ্ৰণ্ট গঠনত প্ৰগতিশীল শক্তিৰ নেতৃত্ব বাদেই দিয়ক, কংগ্ৰেছৰ সৈতে কোনো আদৰ্শগত কথা পতাৰ পৰিৱেশে আমি পোৱা নাই। কংগ্ৰেছ মিত্ৰতাক লৈ মুঠেও চিৰিয়াছ নহয়। সঘনে সলনি কৰা তেওঁলোকৰ মিত্ৰতাৰ আলোচনা কৰিবলগীয়া যি সমিতি, সেই সমিতিবিলাকক বদলাই থকাটোৱে প্ৰমাণ কৰে যে তেওঁলোকে মিত্ৰতাত কোনো গুৰুত্ব আৰোপ কৰা নাই। তেওঁলোকে আমাৰ মিত্ৰ দলবোৰৰ সৈতে আলোচনাৰ বাবে মুঠেও সময় দিয়া নাছিল। ক'ৰবাত বিয়া খাবলৈ যাওঁতে, আনকি ৰিপুণ বৰাৰ ছোৱালীৰ বিয়াৰ সময়তহে দেৱব্ৰত শইকীয়াই আমাক লগ পাই প্ৰাৰ্থী তালিকাৰ বিষয়ে আলোচনা কৰিছিল। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ 4জনীয়া সমিতিয়ে ৰাইজৰ দলৰ সৈতে এবাৰেই আলোচনাত বহিছিল যোৱা 19 ফেব্ৰুৱাৰীত। তেতিয়া আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছিলোঁ যে কংগ্ৰেছ বুলি কোনো দল আচলতে নাই। কংগ্ৰেছ দলৰ অমৈহতীয়া কোনো প্ৰাৰ্থীও নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজেই প্ৰাৰ্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টিয়ে যেন কংগ্ৰেছ, সেইটো আমি অনুভৱ কৰিছিলোঁ।